হেল্ল' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ অধ্যায় 1 বাস্তৱ সংখ্যা আৰু তাৰ অনুশীলনী 1.2। তো 1.2 প্ৰথম কোৱেশ্যনটো দিছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। তো মৌলিক উৎপাদক কৰাৰ আগতে তোমালোকে জানিব লাগিব যে মৌলিক সংখ্যাবোৰ কি কি। মৌলিক সংখ্যাবোৰ সেইবোৰ যিবোৰ নেকি অকল একেৰে হৰণ যায় আৰু সি নিজেই সেই একেটা নাম্বাৰে হৰণ যায়, সেইবোৰ সংখ্যাকে আমি কি বুলি সংখ্যা কওঁ? মৌলিক সংখ্যা। তো মৌলিক সংখ্যাবোৰ কি কি তোমালোকক মই ইয়াত লিখি দিছো, চাই লোৱা কি কি আছে, চাই লোৱা। তোমালোকে এতিয়া জানি লোৱা যে 1ৰ পৰা 100লৈকে মুঠ 25টা মৌলিক সংখ্যা আছে। সেই মৌলিক সংখ্যাকেইটা তোমালোকে মুখস্থ কৰিবা। মুখস্থ কৰিলেহে তোমালোকে মৌলিক উৎপাদক কেনেকৈ ওলাই কৰিব পাৰিবা। তো 1ৰ পৰা 100লৈ মুঠ আছে 25টা মৌলিক সংখ্যা আৰু সেইবোৰ কি কি তোমালোকে এনেকে বাকচ বনাই কৈ ল'বা। মই গাই দিছো 2, 3, 5, 7, 11, 13, 17, 19, 23, 29, 31, 37, 41, 43, 47, 53, 59, 61, 67, 71, 73, 79, 83, 89 আৰু 97। তো এইকেইটাই হ'ল মৌলিক সংখ্যা। আশা কৰোঁ তোমালোকে বুজি পাইছা। তোমালোকে প্ৰথমতে বহীত এই মৌলিক সংখ্যাকেইটা লিখি লোৱা। লিখি ল'লেহে তোমালোকে সহজে মৌলিক উৎপাদক কেনেকৈ কৰে তোমালোকে সহজতে কৰিব পাৰিবা। তো ব'লা আমি এতিয়া এক্সাৰচাইজ 1.2ৰ প্ৰথম কুৱেশ্যন কেইটা সলভ কৰোঁ। অনুশীলনী 1.2ৰ কুৱেশ্যন নম্বৰ 1ৰ 1 নম্বৰটো দিছে 140। আমি এইটো কি কৰিম? সলিউশ্যন কৰিম। প্ৰথমতে 140টো লিখিবা, সমান সমান দিবা, তাৰপিছত ছাইডত 140 এনেকৈ আমি কি কৰিম? মৌলিক উৎপাদক কৰিম। তো লাষ্টত 0 আছে, সেইটো প্ৰথমতে তোমালোকে মৌলিক সংখ্যা 2 দি মৌলিক উৎপাদক কৰিবা। 2 1ত নাযায়, 14ত যায়, 2 7 গুণ 14। তো 2 শূন্যত নাযায় কাৰণে শূন্যটো বহাই দিবা, আকৌ কৰিবা। আচল শূন্য আছে, 2 দি যাব। 2 তো 7ত নাযায়, 2 যায় 6ত। 0 গুণ 2, 2 গুণ 4, 2 3 গুণ 6। কেইবাৰ গ'ল? 3 বাৰ। থাকিল কিমান? 1 আৰু 0 হয় 10। 2 5 গুণ 10। এতিয়া থাকি গ'ল কিমান? 35। থাকি গ'ল 2 দি নাযায়, 3 দি 1ত যায় কিন্তু 5ত নাযায়। তাৰ পিছৰ মৌলিক সংখ্যাটো ল'ব লাগিব আমাৰ 5। 5 3ত নাযায়, কিমান? 25ত কিমান যায়? 5 25ত যায় 7 বাৰ। 5 7 গুণ 35। লাষ্টত কিমান লৈছে? 7। 7 এটা কি সংখ্যা? মৌলিক সংখ্যা। তেতিয়াহ'লে আৰু নাযায়। এতিয়া কি কি গ'ল? 2 × 2 × 5 × 7 সমান সমান দিবা। 2 কেইটা পালো? 2 পালো 2টা। যিহেতু প্ৰশ্ন কৈছে আমাৰ গুণফল হিচাপে প্ৰকাশ কৰিব গৈছে। 2 কেইটা আছে? 2টা। আমি কি কৰিম? 2 স্কয়াৰ। তোমালোকে ক্লাছ 8 10ত পাইছা চাগে। 2 পূৰণ 2 মানে কি? 2 স্কয়াৰ। থাকিল কিমান? 5 × 7। তো প্ৰথম 1ৰ 1 নম্বৰ কুৱেশ্যনটো এইখিনি কৰিলে শেষ। তাৰপিছত আমি এতিয়া 2 নম্বৰটো আলোচনা কৰিম। তোমালোকে এইটো লিখি লোৱা। 2 নম্বৰ প্ৰশ্নটো দিছে 156। আমি কি কৰিম? সলিউশ্যন কৰিম। প্ৰথমতে 156 লিখি লোৱা, সমান সমান দিয়া। আগত ধৰি 156টো এনেকৈ লিখিবা। তাৰপিছত কি আছে? 6 এটা কি সংখ্যা? যুগ্ম সংখ্যা। গতিকে আমি কি দি কৰিম? 2 দি কৰিম। 2 1ত নাযায়, তেতিয়া আমাৰ কি? 2টা সংখ্যা ল'ব লাগিব। ইয়াত কিমান আছে? 15। 2 7 গুণ 14 কিমান বাৰ যায়? 7 বাৰ যায়। 1 থাকি গ'ল, 1 আৰু 6 কিমান হ'ল? 16। 2 8 গুণ 16 হৈ গ'ল। আকৌ লাষ্টত কিমান আছে? 8 এটা কি সংখ্যা? যুগ্ম সংখ্যা। গতিকে আমি আকৌ 2 দি কৰিম। 2 7ত নাযায়, 1 কমকে লোৱা। 2 3 গুণ 6 থাকি গ'ল কিমান? 1
আৰু 8 18 তো 2 9 গুণ 18 কিমান গ'ল 9 বাৰ এতিয়া লাষ্টত কিমান আছে 9 9 এটা কি সংখ্যা অযুগ্ম সংখ্যা গতিকে 2 দি আৰু নাযায় গতিকে পিছৰ মৌলিক সংখ্যাটো লোৱা 2 এর পিছৰ মৌলিক সংখ্যাটো কি আছে 3 তো 3 দি জানি না চোৱা 3 3 কেবা যায় একবাৰ 3 9 কেবা যায় 3 3 গুণ 9 লাষ্টত কিমান বলো আমি 13 বা 13 13 এটা কি সংখ্যা মৌলিক সংখ্যা গতিকে আৰু নাযায় তো তোমালোকে কেনেকৈ লিখিবা এতিয়া গুণফল হিচাপে প্ৰকাশ কৰি দিয়া 2 into 2 into 3 into 13 চোৱা 2 into 2 আছে কি লিখিব পাৰি আমি 2 স্কয়ার into 3 into 13 আশা কৰো তোমালোকে অংকটো বুজি পাইছা তোমালোকে লিখি লোৱা আমি পিছৰ কোৱেশ্চনটো আলোচনা কৰিম 3 নম্বৰ কোৱেশ্চনটো দিছে 3825 3825 আমি এটো কি কৰিম সলিউশন কৰিম লিখি লোৱা 3825 সমান সমান আগৰ দৰে এনেকৈ কৰিম 3825 লাষ্টত কি আছে 5 5 এটা কি সংখ্যা অযুগ্ম সংখ্যা গতিকে 2 দি নাযায় তেল 2 এর পিছতো কি আছে 3 দি লোৱা 3 জানে নাই চাই লোৱা 3 3 একবাৰ 3 8 কেবা যায় 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 তো 9 ত না যায় 6 ত যায় 6 ত যায় কেবা দুই বার থাই গল কিমান 2 2 এর 2 কিমান হয় 22 3 7 গুণ 21 কিমান যায় 7 বার গুণ তো 22 এর পৰা 21 গুছি গল থাকিল কিমান 1 1 আৰু 5 15 তো 15 3 যায় 5 বার 3 5 গুণ 15 কিমান গল 5 বার হৈ গল মিলি গল আকৌ লাষ্টত কি আছে অযুগ্ম সংখ্যা গতিকে আমি আকৌ 3 দি কৰি চাও মিলনা নাই 3 একত না যায় 3 12 চাও 3 4 গুণ 12 4 বার গুণ এটা কিমান 7 3 1 গুণ 3 3 2 গুণ 6 থাকিল কিমান 1 হাতৰ পৰা 6 গল থাকিল কিমান 1 1 আৰু 5 15 তো 3 5 গুণ 15 হল 3 গল এতিয়া চোৱা 3 4 যায় একবাৰ থাকিল কিমান 1 1 2 কিমান হল 12 12 3 দি যায় তো লাষ্টত আছে কিমান 5 তো 5 টো থাকি গল 5 দি 3 না যায় গতিকে আমাৰ 3 দি এতিয়া কৰিব নোৱাৰি 3 পিছৰ মৌলিক সংখ্যাটো কি আছিল 5 তো প্ৰথমে 5 টো লোৱা তো 5 4 না যায় আমি কিমান লম 42 লম 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 5 7 গুণ 35 5 8 গুণ 40 5 9 গুণ 45 ইয়াত আছে কিমান 42 আছে তো আমাৰ 9 বার না যায় কিমান বার যায় 8 বার যায় কিমান লিখলো আমি 8 থাইল কিমান 2 2 এর পাশে 25 5 5 গুণ 25 হৈ গল পাই গলো লাষ্টত কিমান আছে 5 এটা আমি পিছৰ মৌলিক সংখ্যাটো কি কৰিম 5 5 8 কিবা যায় 5 এর 1 গুণ 5 5 2 গুণ 10 তো 10 তো নাই তো 5 5 কিবা যায় একবার থাকি গল কিমান 3 3 আৰু 5 35 তো 3 আছে 35 হয় তো 5 35 কিবা যায় 5 7 গুণ 35 5 7 গুণ 35 লাষ্টত কিমান পালো আমি 17 তো 17 এটা মৌলিক সংখ্যা তেতিয়া অঙ্কটো আৰু আমাৰ কৰিব নালাগে আমি কি পালো 3 into 5 into 5 into 17 তো কোৱেশ্চনটো যেনেকৈ দিছে আমাৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে তো আমি কি আছে 3 into 3 3 স্কয়ার 5 into 5 5 into 5 5 স্কয়ার into 17 আশা কৰো তোমালোকে এই অঙ্কটো বুজি পাইছা বুজি পালে তোমালোকে অঙ্কটো কৰি লোৱা আমি পিছৰ অঙ্কটো কৰিম 4 নম্বৰ কোৱেশ্চনটো দিছে 5005 আমি এটো কি কৰিম সলিউশন কৰিম তুমি লিখি লোৱা 5005 ইকুয়াল দিয়া সেম আগৰ দৰে কৰিম আমি 5005 যেহেতু লাষ্টত কি আছে 5 আছে তো 5 এটা কি সংখ্যা অযুগ্ম সংখ্যা গতিকে 2 দি না যায় 3 দি চোৱা 3 5 ত যায়
একবাৰ থাকি গ'ল কিমান 2 2 শূন্য 20 20ত যায় 6 বাৰ থাকি গ'ল কিমান 2 আকৌ 6 বাৰ যায় থাকি গ'ল কিমান 2 2 5 25 তো 25ত 3 দি না যায় তো তাৰ পিছৰ মনিফিংটো লোৱা 5 5 পাছত একবাৰ শূন্যত না যায় এটো শূন্যটো না যায় 5 পাছত একবাৰ আজ দি গ'ল পাছত কিমান আছে 1 1 এটা কি অংকা অযুগ্ম অংকা গতিকে 5 একত না যায় গতিকে তাৰ পিছৰ মনিফিংটো কি আছে 7 7 দিলো 7 একত না যায় 7 10ত কিবা যায় 7 এর গুণ 7 থাকি গ'ল কিমান 3 3 শূন্য 30 7 4 গুণ 28 কিমান যায় 4 বাৰ থাকি গ'ল কিমান 2 2 আৰু 1 21 তো 7 3 গুণ 21 পাই গ'লো তাৰপিছত আকৌ 7 দি যায় নেকি 7 7 2 গুণ 14 থাকি গ'ল কিমান 3 তো 7 দি না যায় তাৰপিছৰটো লোৱা তাৰপিছত বলি হিংগটো কিমান 11 তো 11 গুণ 11 14 যায় কেবাৰ একবাৰ 11 গুণ 11 থাকিল কিমান 14 পৰা 11 গুণ থাকিল কিমান 3 3 3 33 33ত 11 কিমান যায় 3 বাৰ 11 3 গুণ 33 লাষ্টত কিমান বলো আমি 13 13 এটা কি সংখ্যা মৌলিক সংখ্যা তোমালোকে আৰু কৰিব নালাগে কি কি পালো আমি গুণফল কি পালো 5 into 7 into 11 into 13 তো ইয়াৰ কোনো গুণফল হিচাপে নাই যিকেইটা আছে সেম সেম এটা এটা আছে ইমানখিনি কৈ দিলে আমাৰ অংকটো শেষ তাৰ পিছতো আমি আলোচনা কৰিম তোমালোকে এইটো লিখি লোৱা একৰ শেষৰ কোৱেশ্চনটো হৈছে 5 নম্বৰটো 5 নম্বৰ কোৱেশ্চনটো হৈছে 7429 5 নম্বৰ কোৱেশ্চন দিছে 7429 আমি এইটো কি কৰিম সলিউশন কৰিম আগত ধৰি কৰা 7429 সমান সমান 7429 এইটো প্ৰথমতে যায় 17 দি পেলাই যায় 17 অন্য 2 3 5 7 11 13 এইবিলাক দি না যায় প্ৰথমতে কিমান দি যায় 17 দি পেলাই তো কৰা 17 হাতত না যায় 74 যাব কিমান যায় 17 গুণ 17 17 2 গুণ 34 17 3 গুণ 51 17 4 গুণ 68 মানে 68 কিমান যায় 4 বাৰ গুণ থাকিল কিমান 70 পৰা 74 পৰা 68 গুচি গ'ল থাকিল কিমান 6 মানে 6 আৰু 2 62 তো আমি অলপ পাইছিলো যে 17 into 3 মানে 17 3 গুণ 51 তো কিমান যায় 3 বাৰ থাকিল কিমান আগত কিমান পাইছিলো 62 তো 62 পৰা 51 গুচি গ'ল থাকিল কিমান 9 আৰু 9 9 99 মানে 99 তো 17 কিমান যায় 17 7 গুণ 7 গুণ 49 তেনেকে লাষ্টত কিমান আছিল 9 এতিয়া 17 কিমান যায় 7 বাৰ হৈ গ'ল তাৰপিছতো যায় 19 দি পেলাই মানে 19 19 গুণ 19 19 2 গুণ 38 মানে 38 তো 43 কিমান যায় দুইবাৰ যায় কিমান যায় 38 দুইবাৰ যায় সরি দুইবাৰ যায় কিমান যায় দুইবাৰ তো 43 পৰা 38 গুচি গ'লে থাকিল কিমান 5 5 আৰু 7 57 তো 19 into 3 57 19 লগত 3 পূৰণ কৰিলে আমি কিমান পাও 57 মানে 57 তো কিমান পালো আমি 23 তো 23 এটা কি সংখ্যা মৌলিক সংখ্যা এটা আমাৰ আৰু কৰিব নালাগে আমি কি পালো 17 পূৰণ 19 পূৰণ 23 তো সবকেইটা এটা এটাকে আছে তো আমাৰ এইখিনি কৰিলে হৈ গ'ল আগত তোমালোকে সবেই অনুশীলনী 1.2 সোমবাৰ 1 5টা অংক বুজি পাইছা তো তোমালোকে ভালকে বহি লিখি লবা আৰু নুবুজিলে কমেন্টছ কৰি জনাই দিবা কোনখিনি বুজা নাই মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম নেক্সট ক্লাছত মই অনুশীলনী 1.2 কোৱেশ্চন নম্বৰ 2 আলোচনা কৰিম আজিৰ কাৰণে ইমানখিনি ধন্যবাদ